নমস্কাৰ জনাইছো ইকুইপাইড সায়েন্সৰ এটা নতুন ভিডিঅ'লৈকে আমি আগৰ ভিডিঅ'টোত যেটো বিএসসি নাৰ্ছিঙৰ মক টেষ্ট হৈছিলে তাৰ পেপাৰৰ আমি ফাৰ্স্ট কোৱেশ্চন কেইটা ডিসকাস কৰিছিলো তো এতিয়া আমি আগৰ যিটো নেক্সট কোৱেশ্চন আছে প্ৰথম 10টা কোৱেশ্চন ডিসকাস কৰিছিলো এতিয়া আমি 11 নম্বৰ কোৱেশ্চনৰ পৰা ডিসকাস কৰিম টু কোৱেশ্চন নম্বৰ 20 গতিকে স্টাৰ্ট কৰিছো ভিডিঅ'টো তোমালোকক নেক্সট কোৱেশ্চনটো সুধিছিলে যে দা ক্লোৰিনেশ্যন অফ মিথেন ইজ এন এক্সাম্পল অফ ক্লোৰিনেশ্যন অফ মিথেন ৰিয়েকশ্যনটো ইম্পৰ্টেন্ট কেতিয়াবা সুধে পৰীক্ষাত কেতিয়াবা সুধে আমাক যে এইটো ৰিয়েকশ্যন কেনেকে হয় তোমাৰ এইটো ৰিয়েকশ্যনৰ কথা কিবা কিবি সুধিব তোমালোকক এইচএছত তোমাৰ মেকানিজমটোৰ বিষয়ে ইমান নুসুধিবও পাৰে কিন্তু ইয়াৰ ওপৰত বেছ কৰি পেলাই কিছুমান ষ্টেটমেন্ট কেতিয়াবা দিব দিয়ে সো ক্লোৰিনেশ্যন অফ মিথেন হৈছে প্ৰথম কথা এটা ৱৰ্ড জড়িত হৈছে ফ্ৰী ৰেডিকেল মেকানিজম ফ্ৰী ৰেডিকেল ঠিক আছে ফ্ৰী ৰেডিকেল ইয়াতে আমি ইউজ কৰো ফ্ৰী ৰেডিকেল মেকানিজম এটা ইউজ কৰো ফ্ৰী ৰেডিকেল সাবস্টিটিউশন মেকানিজম free radical substitution mechanism তিনটা step involve হয় initiation just statement based question initiation propagation আৰু termination initiation propagation আৰু termination এই তিনটা বস্তু involve হয় propagation termination গতিকে এনেকুৱা ধৰণৰ সুধিব পাৰে গতিকে ফ্ৰী ৰেডিকেল এটা ইম্পৰ্টেন্ট ৱৰ্ড হয় আৰু এটা ইম্পৰ্টেন্ট ৱৰ্ড হয় সাবস্টিটিউশন কেতিয়াবা ফ্ৰী ৰেডিকেল মেকানিজম বুলিও থাকিব কিন্তু আমাৰ অপচন কি আছে এলিমিনেশন ৰিয়েকশন সাবস্টিটিউশন ৰিয়েকশন এডিশন ৰিয়েকশন অক্সিডেশন তো আমাৰ অপচনটো হ'ব অপচন বি কাৰণ ফ্ৰী ৰেডিকেল শব্দটো আমাৰ কোৱেশ্চনত নাই কেতিয়াবা ফ্ৰী ৰেডিকেল কোৱেশ্চন শব্দটো দি দিব পাৰে তেতিয়া তোমালোকে অপচন মাৰ্ক কৰিব লাগিব ফ্ৰী ৰেডিকেল ঠিক আছে আৰু এইকেইটা ষ্টেপত সংঘটিত হয় লগতে তোমাৰ মিথেনটো কি হ'ব প্ৰডাক্ট হ'ব মিথেনটো মানে মিথেন এটা থাকিব ইয়াতে লগত ক্লোৰিনেশ্যন অফ মিথেন মানে মিথেনক আমি ক্লোৰিনেট কৰিম প্ৰডাক্টটো মিথেন নহয় মিথেনৰ পৰা আৰম্ভ হ'ব ক্লোৰিনেশ্যন কৰিম মিথেনত মানে ক্লোৰিনেট কৰিম আমি তেনেকুৱা ধৰণৰ মানে গোটেইকেইটা ষ্টেপ হৈ যোৱাৰ পিছত তোমাৰ কি হ'ব গোটেইকেইটা হাইড্ৰোজেন ৰিপ্লেচ হ'ব কাৰ্বনেদি এনেকুৱা ধৰণৰ প্ৰডাক্ট আহিব আমাৰ ঠিক আছে ইমান জানিব নালাগিব পাৰে তোমালোকে কিন্তু তোমালোকে ফ্ৰী ৰেডিকেল শব্দটো আৰু সাবস্টিটিউশন শব্দটো এইটো জানিব লাগিব ঠিক আছে তো আনসাৰটো হ'ব তোমাৰ সাবস্টিটিউশন ৰিয়েকশন তাৰপিছত the spherical shape of raindrop plate is due to এটো আমি যেতিয়া আমি বিএসসি নার্সিংৰ কোৱেশ্চনস বিলাক কৰি আছিলো তাতেও ডিসকাস কৰিছিলো this is due to surface tension ফেনোমেননটো মনত ৰাখা surface tensionৰ ডেৰিভেশ্যন বা এনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকে জানিব নালাগে but the reason is due to surface tension ঠিক আছে বেছি জানিব নালাগে তোমালোকে তোমালোকক এটো লেভেলতে সুধিব এতিয়া এইচএস লেভেলত যিখিনি সুধিব লগা আছে এইবিলাকৰ ডেৰিভেশ্যন আছে but you did not তোমালোকে তোমাকক নালাগে এইবোৰ বস্তু ঠিক আছে তো জাস্ট তোমালোকে এটো আনসাৰটো জানি থোৱা তাৰপিছত আহিল which of the following is not a transition metal কোনবিলাক নহয় ঠিক আছে সিলভাৰৰ সিম্বলটো কি Ag হয় ঠিক আছে Ag টাংস্টেন মেংগানিজ এবিলাক যদি তুমি চোৱা গোটেইকেইটা সিলভাৰ lead টাংস্টেন মেংগানিজ সিলভাৰ তাৰপিছত টাংস্টেন মেংগানিজ these are transition element এবিলাক ট্রানজিশন মেটেল ঠিক আছে ট্রানজিশন মেটেল হয় আর এটো কি হয় leadটো কি হয় leadটো হৈছে p block element তো অপশন হ'ব তোমাৰ lead নটা ট্রানজিশন সুধিছে ন ট্রানজিশন এলিমেন্ট বুলি সুধিলে তোমাক এই তিনিটা ট্রানজিশন মেটেল হয় বা এলিমেন্ট হয় আৰু leadটো হৈছে তোমাৰ নন ট্রানজিশন এলিমেন্ট that is a p block element তাৰপিছত আহিল what is the chemical formula of গ্লুকোজৰ কেমিক্যাল ফৰ্মুলাটো কি একদম সহজ এটো C6H12O6 এটো হৈছে গ্লুকোজৰ কেমিক্যাল ফৰ্মুলা C6H12O6 কেতিয়াবা কি কৰে তোমালোকক এম্পিৰিকেল ফৰ্মুলা দিব পাৰে বা নরমালি যেটো মলিকুলাৰ ফৰ্মুলা এম্পিৰিকেল ফৰ্মুলা দিব পাৰে তেতিয়া তোমালোকে চাই লবা এতিয়া এইটোতে যদি তোমাক এম্পিৰিকেল ফৰ্মুলা হিচাপে দিব খুজে তেতিয়া হয়তো তোমালোকৰ অলপ বেলেগ হ'ব লাইক C3 এনেকুৱা ধৰণৰ হ'ব নালাগে তোমালোকে এইটো জানিব নালাগে দিয়া আনসাৰটো হ'ব C6H12O6 তেনেকৈ মনত ৰাখা নরমালি তেনেকৈ কনফিউজ কৰি নিদিয়ে বাৰু কিন্তু তথাপি তোমালোকে এম্পিৰিকেল আৰু মলিকুলাৰ ফৰ্মুলা অকমান ডিফাৰেন্সটো চাই লবা কেতিয়াবা খুধে গতিকে অপশনটো হ'ব তোমাৰ অপশন এ C6H12O6 তাৰপিছত আহিল which compound is known as universal solvent
সলভেন্ট মানে কি এটা ৰিয়েকচন যেতিয়া আমি সংঘটিত কৰো কেমিকেল ৰিয়েকচন এটা আমাক সলভেন্ট মিডিয়াম এটা লাগে য'ত আমি ৰিয়েকচনটো কৰো ঠিক আছে গতিকে সলভেন্ট তোমাৰ কি হ'ব সলভেন্টটো কি হয় আমি যাতে ৰিয়েকচনটো ভালকে ইনিশিয়েট হয় বা যিবিলাক সলিউট প্ৰডাক্ট থাকে সেইবিলাক ভালকে মিক্স আপ হয় তো সেইটোকত আমি সলভেন্ট ইউজ কৰো সলভেন্ট বহুত ইউজ কৰা হয় ওয়াটাৰ ইউজ কৰা হয় এলকহল ইউজ কৰা হয় এলকহল ইথাৰ ইউজ কৰা হয় কেতিয়াবা যদিও ভলাটাইল হয় কৰা হয় ইউজ গতিকে এইবিলাক হৈছে সলভেন্ট ওয়াটাৰ হওক এলকহল হওক ইথাৰ হওক কিন্তু তোমাৰ ইউনিভাৰ্সেল বুলি ক'লে আমি মেজৰিটি অফ কেसेছত ওয়াটাৰ ইউজ কৰো সো এখানে ওয়াটাৰ ইজ দা ইউনিভাৰ্সেল সলভেন্ট তাৰপিছত which type of bond is formed between the hydrogen and oxygen in water molecule ওয়াটাৰৰ যদি ষ্ট্ৰাকচাৰটো চাব খোজা এনেকুৱা হয় নহয় জানো অক্সিজেনৰ লোন পেয়াৰ থাকে তো এইটো কি বন্ড হয় ডিউ টু দ্য শেয়াৰিং অফ ইলেক্ট্ৰনছ হয় নে নহয় দিস ইজ আ কোভ্যালেন্ট বন্ড পোলাৰ কোভ্যালেন্ট বন্ড বুলি কোৱা হয় পোলাৰ কোভ্যালেন্ট বন্ড ঠিক আছে তো হৈছে পোলাৰ কোভ্যালেন্ট বন্ড অপশন 2 হ'ব অপশন সি ঠিক আছে তাৰপিছত আহিল এ সলিউশন উইথ এ pH অফ 2 pH 2 হলে কিমান হ'ব pH ৰ স্কেলটোৰ কথা কৈছিলো চাগে মই 7 টো হৈছে নিউট্ৰেল pH ৰ তোমালোকে যদি ভিডিও চাইছা গম পাইছা নিউট্ৰেল ইফালে বেসিক আপ টু 14 লৈকে আৰু ইফালে আপ টু 1 2 এইবিলাক কি হ'ব দিস ইজ এসিডিক তো ইট ইজ যদি 2 হয় ভ্যালুটো কি হ'ব হাইলি এসিডিক হ'ব স্ট্রং এসিড ইট ইজ এ স্ট্রং এসিড ঠিক আছে যদি তোমাৰ around 6 7 হলহেতেন সরি 6 হল বা 5 হলহেতেন তেতিয়া তোমালোকে ক'ব পাৰা উইকলি এসিডিক হয় কাৰণ নিয়াৰ 7 মানে নিউট্ৰেলৰ ওচৰত গৈ আছে কিন্তু যেহেতু 1 2 হয় দ্যাট ইজ এ স্ট্রং এসিড value is considered as a strong acid তাৰ পিছৰ কোৱেশ্চনটো which of the following substances is not an organic substance organic substance মানে কি organic শব্দটোৰ লগত জড়িত হোৱাৰ লগে লগে কি হ'ব কাৰ্বন কম্পাউণ্ড কাৰ্বন থাকিব লাগিব অৰ্গেনিক মানে কাৰ্বন ইউৰিয়াত কাৰ্বন আছে গ্লুকোজত কাৰ্বন আছে ইথানলত কাৰ্বন আছে বাট ওয়াটাৰত কি আছে H2O there is no carbon in water so option is water ইউৰিয়াৰ ফৰ্মুলা চাব পাৰা ইউৰিয়াৰ ফৰ্মুলাটো কেনেকুৱা এনেকুৱা ইউৰিয়া ইজ লাইক দিস এনেকুৱা ধৰণৰ ফৰ্মুলা ইউৰিয়া কাৰ্বন আছে ইয়াতে তাৰপিছত গ্লুকোজটোতো আমি পালোৱে কাৰ্বনৰ 6টা কাৰ্বন থাকে C6H12O6 তাৰপিছত ইথানলৰ ষ্ট্ৰাকচাৰ তোমালোকে জানা CH3CH2OH all are carbon containing compounds সেখানে organic compound কিন্তু ওয়াটাৰত কি আছে অকল হাইড্ৰোজেন আৰু অক্সিজেন আছে সেখানে কি হয় এটো it is not an organic compound next question which type of bond involves sharing of electron হলে কি হ'ব suppose হাইড্ৰোজেনে এটা ইলেক্ট্ৰন দিছে আৰু এটা হাইড্ৰোজেন আৰু এটা ইলেক্ট্ৰন দিছে ইহত দুটাৰ মাজত কি হৈছে এটা বন্ড ফৰ্ম কৰিছে বন্ড ফৰ্ম কৰি পেলে কি হৈছে H2 মলিকিউল দিছে এই বন্ডলক কি বুলি কম শেয়াৰিং অফ ইলেক্ট্ৰনৰ ফলত সংঘটিত হোৱা মানে গঠিত হোৱা নট সংঘটিত হোৱা বন্ডলক আমি কি বুলি কম ইট ইজ আ কোভ্যালেন্ট বন্ড বাই শেয়াৰিং অফ ইলেক্ট্ৰনছ তাৰ পিছৰ কোৱেশ্চনটো what is the molar mass of NaCl সোডিয়াম ক্লোৰাইড সোডিয়ামৰ কিমান হয় মোলাৰ মাছ সোডিয়ামৰ কিমান হয় সোডিয়ামৰ 23 গ্ৰাম পাৰ মোল ক্লোৰিনৰ কিমান ক্লোৰিনৰ 35.5 কেটামানৰ তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে কেটামান কম্পাউণ্ড কেটামান এলিমেন্টৰ মনত ৰাখিব লাগিব যেনে তোমাৰ সোডিয়াম হওক তাৰপিছত সালফাৰ অক্সিজেন নাইট্ৰজেন কাৰ্বন এইবিলাকৰ অলপ মনত ৰাখিবা তোমালোকে সো সোডিয়ামৰ কিমান 23 আৰু 35.5 কিমান হ'ব 23 35.5 0.5 5 8 আৰু 3 আৰু 2 5 58.5 গ্ৰাম পাৰ মোল answer চোৱা option C is the right option that is 58.5 গ্ৰাম পাৰ মোল তো এই ভিডিওটোত আমি এই 10টা কোৱেশ্চনে ডিসকাস কৰিছিলো তো আৰু 5টা কোৱেশ্চন বাকি আছে নেক্সট ভিডিওটোত আমি 5টা কোৱেশ্চন ডিসকাস কৰিম আই হোপ তোমালোকে কোৱেশ্চনখিনি বুজি পাইছা কিবা যদি ডাউট থাকে প্লিজ লেট মি নো আৰু থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও